পালোঁ আজিকালি বিহুবোৰ বেছি চিঞৰ বাখৰ এওঁলোকে যি ধুনীয়াকৈ পুৰণা শৈলীৰে বিহু প্ৰদৰ্শন কৰিলে সঁচাকৈ আমি আপ্লুত হ'লোঁ। আমাৰো সেই অতীতৰ জীৱনটোলৈ উভতি যাবলৈ মন গৈছে এওঁলোকক দেখি। আমিও যেতিয়া সৰুতে মাছ চাদৰখনো মেৰিয়াই যেতিয়া বিহু গাইছিলোঁ সেই দিনবোৰলৈ কিন্তু মনত পৰিছে আজি। আমি এই দলটিৰ পৰিচালিকাগৰাকীক মই মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ। দলটিৰ পৰিচালকগৰাকীক আপোনালোকৰ আগত চিনাকি কৰি দিব বিচাৰিছোঁ। দীপিকা চলিহা। মই অকণমান পৰিচালিকা দীপিকা চলিহাক মঞ্চৰ আগলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। মই আপোনালোকৰ আগত চিনাকি কৰিছোঁ দীপিকা চলিহা। সন্মুখত মৃগাংকী কলিতা আছে, মই তেখেতৰ এটি বিহু নৃত্য আছে। আমি শব্দযন্ত্ৰৰ কাষত তেখেতৰ গীতটো দিবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাম। দীপিকা চলিহাক আমি পকামৰা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা দিব পৰা একো নাই। আমাৰ মাজত এখন উকা হাত লৈ আমি আহিছোঁ। দিন ৰাত একাকাৰ কৰি অনুষ্ঠানটো কেৱল পাতিছোঁ, আমি দিব পৰা একো নাই। দুৰ্ভাগ্য। কিন্তু আমাৰ মৰমৰ চিনস্বৰূপে অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক এখনি ফুলাম গামোচাৰে তেখেতক মৰম যাচিব বিচাৰিছোঁ। মই তেখেতক মৰম যাচিবৰ বাবে পকামৰা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ সন্মানীয় যুটীয়া সম্পাদক প্ৰাণজিৎ চলিহাক অনুৰোধ জনাইছোঁ আপোনালোকৰ পৰা পুনৰবাৰ এযোগে জোৰদাৰ হাত চাপৰি কামনা কৰিব। দীপিকা চলিহাৰ দৰে শিল্পী মনৰ যুৱতী আমাৰ মাজত থকাৰ বাবে হয়তো এনেকুৱা শিশু শিল্পীসকল আগবাঢ়ি আহিছে। জাতিৰ শিপাটোৰ সৈতে চিনাকি কৰি দিয়াৰ বাবে আমি দীপিকা চলিহাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। এই শিশুসকলক অঞ্চলটোৰ ভৱিষ্যত অনাগত সময়তো তেওঁলোকক যাতে আৰু সুন্দৰভাৱে ইয়াতকৈ সুন্দৰভাৱে যাতে বিহু উপস্থাপন কৰিব পাৰে, এটি সুন্দৰ দল অকল চলিহা গাঁৱৰ পৰা নহয় সমগ্ৰ পকামৰা অঞ্চলটোৰ পৰা উলিয়াই আনিবৰ বাবে মই অনুৰোধ জনাইছোঁ দীপিকা চলিহাক। আৰু দীপিকা চলিহাক মই অকণমান এষাৰি বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ, অকণমান বিহুৰ শুভেচ্ছামূলক। ধন্যবাদ। সমূহ পকামৰা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ সকলো উদ্যোক্তালৈ মোৰ তৰফৰ পৰা আৰু মোৰ কণ কণ মইনাসকলৰ আমাৰ ৰংমন বিহু দলটোৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু ৰঙালী বিহুৰ ওলগ জনাইছোঁ। পকামৰা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ সমূহ উদ্যোক্তাসকললৈ অশেষ ধন্যবাদ জনাইছোঁ। আমাক এই ৰংমন বিহু দলটোক যি কণ কণ মইনাসকলৰ প্ৰতিভা আপোনালোকৰ আগত প্ৰকাশ কৰিব পাৰিলে। আৰু প্ৰায় আমাৰ 2 বছৰ হৈছে এই বিহু দলটোৰ, আৰু সেইকাৰণে মই মোৰ কণ কণ মইনাসকলক অশেষ ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা। আৰু তোমালোক যাতে আগলৈও এনেদৰে আগবাঢ়ি যোৱা তাৰে কামনা কৰিছোঁ। ধন্যবাদ। আমি দীপিকা চলিহাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে দীপিকা চলিহালৈ মোৰ একান্ত ব্যক্তিগতভাৱে এটা অনুৰোধ, এই দলটোক অনাগত সময়ত আগুৱাই নিয়াৰ বাবে আপোনাক কিবা ক্ষেত্ৰত যদি সহযোগিতাৰ প্ৰয়োজন হয়, আৰ্থিকভাৱেই হওক বা বেলেগ ধৰণেই হওক, আপোনাৰ লগত মোক যদি অকণমান সুযোগ দিয়ে মইনাসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত, তেন্তে মই অনিমেষ দত্ত হিচাপে এই দলটো আৰু আপোনাৰ লগত সদায়ে থাকিব বিচাৰোঁ। আপুনি যদি অকণমান আপোনাৰ লগত সহযোগিতা কৰিবলৈ উৎসাহ দিয়ে। ধন্যবাদ। আমি ইয়াৰ পাছতেই মঞ্চলৈ আমন্ত্ৰণ কৰিব বিচাৰিছোঁ প্ৰিয়াংকী চলিহা আৰু আৰোহী গগৈ।